ঈশাবস্যমিদম সর্বম যৎকিঞ্চিৎ জগত্যং জগৎ তেন তেক্তেন হুঞ্জিতঃ মা দুধ কস্যচিৎ ধন। এই জগতৰ সমস্ত বস্তু কাৰ? মোৰ নহয়, পৰমপিতা পৰমেশ্বৰ। হে পৰমপিতা পৰমেশ্বৰ, তোমাৰ বস্তু তোমাক মই সমৰ্পণ কৰিম। সেইকাৰণে আমাৰ ইয়াত ত্যাগৰ শিক্ষা দিয়া হয়, ভোগৰ শিক্ষা দিয়া নহয়। যিসকলে কয় যে ঘি খৰচ কৰি লাভ নাই, ঘি খাব লাগে, সেয়া হ'ল ভোগবাদী, সেয়া হ'ল আসুৰিক প্ৰবৃত্তিৰ মানুহ। সেইকাৰণে যজ্ঞই ত্যাগৰ ভাৱনা শিকায়। কিন্তু প্ৰশ্ন হয়, এখেতে আগতে কৈছে যে যজ্ঞৰ জৰিয়তে বায়ুমণ্ডল শোধন হয়, পৰিষ্কাৰ হয়। তেওঁকে ধাৰ্মিক ব্যক্তি বুলি ভাবি লওঁ। ইমান সীমিত নহয় ধৰ্ম। কেৱল পূজা পাতল যাগ যজ্ঞ কৰাই ধৰ্ম নহয়। কেৱল পূজা পাতল যাগ যজ্ঞ কৰিলে মানুহ ধাৰ্মিক ব্যক্তি হ'ব নোৱাৰে। ধৰ্মৰ যিটো 10টা লক্ষণৰ কথা কৈছে, ধৃতি ক্ষমা দম অস্তেয়ম শৌচমম ইন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা সত্যম ক্ৰোধ দশকম ধৰ্ম লক্ষণ। ধৰ্মৰ 10টা লক্ষণ: ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধী, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণ। এই 10টা হ'ল ধৰ্মৰ লক্ষণ। অস্তেয় মানে চুৰি নকৰা, শৌচম মানে বাহিৰ ভিতৰ যা দুইটাই পবিত্ৰ। তো এনেকুৱা 10টা লক্ষণ ধৰ্ম সম্পৰ্কে কৈছে, যাতে বিশুদ্ধ ঘি। এতিয়া বজাৰত একদম স্পেচিয়েল মিঠাতেল ওলায়, দীপাৱলী মিঠাতেল, দাম কম। আৰু আমাৰ যদি মিঠাতেলৰ চাকি যদি বিশুদ্ধ মিঠাতেলৰ চাকি যদি জ্বলাও নহয়, আমাৰ মন্দিৰবিলাকত নামঘৰবিলাকত হাজাৰ হাজাৰ বছৰ ধৰি চাকি জ্বলি আছে, অখণ্ড চাকি জ্বলি আছে, তাততো কোনো এলান্ধু নাই। আৰু যদি চাকিত যদি বিশুদ্ধ মিঠাতেল যদি ভেজাল মিঠাতেল হয়, পুৰা কলা কলা ধোঁৱা মাৰি থাকে। গতিকে দীপাৱলী স্পেচিয়েল মিঠাতেলেৰে যদি হাজাৰ হাজাৰ চাকি জ্বলাও, যিটোৰ কাৰণে দীপাৱলী উৎসৱ আৰম্ভ কৰিছিল বায়ুমণ্ডল শোধন কৰাৰ কাৰণে, সেইটো নহ'ব বায়ুমণ্ডল। সেইকাৰণে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক যাতে এটা আধ্যাত্মিক বাতাবৰণ যাতে থাকে, আৰু ধৰ্ম ৰক্ষা কৰিব লাগিলে আমাৰ যিমান পূজা পাতল হয়, সেই পূজা পাতলত আমি যাতে এটা আধ্যাত্মিক বাতাবৰণ বজাই ৰাখিব পাৰোঁ। উৎসৱমুখী হ'ব লাগিব, মই নকওঁ। এতিয়া আজি মই গম পাওঁ, ইয়াতে আমি সাংস্কৃতিক সন্ধিয়া ৰাখিছোঁ, তৰালী বাইদেউক মাতিছোঁ। মোৰ পৰামৰ্শ, তৰালী বাইদেউৰ দ্বাৰা গোটেই 10, 12, 15, 20টা যি গীত গায়, বৰগীত গাওঁ, বৰগীত গাওঁ। আমার এই অঞ্চলের ল'ৰা ছোৱালীয়ে বৰগীত শুনো, বৰগীতৰ প্ৰতি আকৰ্ষণ বাঢ়ে। বিষ্ণুস্তোত্ৰ এটা আমাৰ ভতিয়েগৰাকীয়ে গালে। গতিকে আমাৰ এনেকুৱা আধ্যাত্মিক বাতাবৰণ আমি নিৰ্মাণ কৰিব লাগিব। দুৰ্ভাগ্যৰ বিষয় হৈ গ'ল কি, আজিকালি বিহু সকলোতে বিহু হৈ গ'ল। এতিয়া মাঘ বিহুৰ সময়ত বিহু কিয় গাবলৈ ক'ৰ পৰা আহিল নাজানো। বিহু কেৱল বহাগ বিহুতে আছিলে, মাঘ বিহুটো বিহু আৰম্ভ হৈ গ'ল। মাঘ বিহুটো ভোগালী বিহু আছিলে ন, কাতি বিহুটো কঙালী বিহু, চবতে কেৱল বিহুৱে বিহু হৈ গ'ল। বিহুৰ সময়ত বিহু গাওঁ, বাকী সময়ত বিহুৰ প্ৰয়োজন থাকে। কোনো যাতে মহীয়াসুৰ নিৰ্মাণ যাতে নহয়, তাৰ কাৰণে আমি সকলোৱে সংকল্প ল'ব লাগিব। আৰু যদি এইটো নকৰোঁ, এটা সময়ত পূজা পাতল বাঢ়িব, কিন্তু পূজাৰ পৰা যিটো লাভ পাব লাগে, ৰিজাল্ট পাব লাগে, সেই পাৰ আমি নাপাওঁ। আৰু লাহে লাহে আমি বহুতে এতিয়া নৱপ্ৰজন্ম ধৰ্মৰ প্ৰতি আকৰ্ষণ নোহোৱা হৈ গৈছে। যে মহিষাসুৰৰ সংখ্যা যদি বাঢ়ি যায়, এই নৱপ্ৰজন্ম কেতিয়াও দুৰ্গা ভক্ত নহ'ব। আজি 100 বছৰ মহোৎসৱৰ আজি ৰাতিপুৱা প্ৰথমতে আমি পতাকা উত্তোলন কৰোঁ 101খন। তাৰপিছত আমি স্মৃতি দৰ্পণ কৰোঁ। তাৰপিছত আমাৰ 11 বজাৰ পৰা ধৰ্মীয় সভা আৰম্ভ হৈ আছে বৰ্তমান, আৰু সন্ধিয়া 5 বজাৰ পৰা নাম আছে, আৰু ৰাতি আছে আমাৰ স্থায়ী নাট্যশিল্পীৰ দ্বাৰা নাট প্ৰদৰ্শন। অন্যান্য দিনত বিভিন্ন গীত মাত সাংস্কৃতিক সন্ধিয়া 2 দিন আছে। তাৰপিছত আছে আমাৰ ওজাপালি আছে,
তাৰপিছত আছে আমাৰ নাগাৰা নাম আছে 4যোৰকৈ, অহাকালি 4যোৰ নাগাৰা নাম আছে। তাৰপিছত পৰহি আছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিল্পী তৰালী শৰ্মাৰ সংগীতানুষ্ঠান। পৰহিয়ে ৰাখিছোঁ আমি বিশেষ আকৰ্ষণীয় অনুষ্ঠান হিচাপে সাংস্কৃতিকৰ দিশটো। তাৰপিছত আছে আমাৰ মলয়া। তাৰপিছত আছে আমাৰ যিটো থিম চং গাইছে যজ্ঞৰ, তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। নলবাৰীৰ অমৰ কিৰণেও গীত পৰিৱেশন কৰিব আৰু অৰূপ বৰুৱা আছে বিশেষ আকৰ্ষণত। হয়, আমি খুবেই গৌৰৱান্বিত। আমি আজি 101 বছৰত ভৰি দিলোঁ। আজি 101 বছৰে আমাৰ পূৰ্বপুৰুষসকলে এই ধৰ্মীয় সত্তাটো বজাই ৰাখি আহিছে। সেইকাৰণে আমি আহি এই 101 বছৰৰ প্ৰজন্মত আহি পৰিছোঁ। গতিকে আমি খুবেই গৌৰৱান্বিত। গাঁৱৰ 101জন বিশিষ্ট ব্যক্তিয়ে আমাৰ এই ধৰ্মধ্বজা উত্তোলন কৰিছে। ইয়াৰ পিছত আমাৰ বৃক্ষৰোপণ হৈছে, স্মৃতিতৰ্পণ অনুষ্ঠান হৈছে। এতিয়া বৰ্তমান ধৰ্মালোচনা সভা চলিয়ে আছে। আজি ইয়াৰ পিছত আমাৰ নাগাৰা নাম পাঠিকা পৰিচালনা আহিব। ৰাতি 9 বজাত আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা এখন নাট অভিনয় হ'ব। আজি প্ৰথম কাৰ্যসূচী ইমানতে শেষ হ'ব। আমাৰ 5 দিন চলিব। অহাকালিও আমাৰ বেলেগ বেলেগ প্ৰগ্ৰাম আছে, নাগাৰা নাম আছে, সাংস্কৃতিক সন্ধিয়া আছে আৰু আমাৰ তৃতীয় দিন আৰু চতুৰ্থ দিনা সাংস্কৃতিক সন্ধিয়া হ'ব। সাংস্কৃতিক সন্ধিয়াত আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ আমাৰ বিশিষ্ট শিল্পী তৰালী শৰ্মা, দিক্ষু আৰু বহুতো নামী দামী আমাৰ শিল্পী আহিব। আমি অপেক্ষা কৰি আছোঁ। অনুষ্ঠান ভাল হ'ব আমাৰ এই 5 দিন অনুষ্ঠান। আৰু আমাৰ এই অঞ্চলত আমাৰ এই প্ৰথম এই যজ্ঞৰ আমাৰ এই যিবিলাক কাৰ্যসূচী, এই কাৰ্যসূচীৰ মধ্যে বহুতো ব্যক্তিয়ে আমাৰ সহায় আগবঢ়াইছে, সাহায্য আগবঢ়াইছে। আমি নথৈ উৎসাহিত হৈছোঁ। বহু হাজাৰ হাজাৰ মানুহ আহিব বুলি আমি অপেক্ষা কৰি আছোঁ। আৰু এইখিনি আজিলৈ মোৰ ক'ব লগা।